আপোনালৈ একান্ত ব্যক্তিগত। সোণাৰু ফুলা পথেৰে আপুনি নীলা ছাতি মেলি আহিলে উবুৰি খাই পৰে ৰ'দ এজাক আপোনাক চুবলৈ। অথচ চুব নোৱাৰি সিহঁত যেন যন্ত্ৰণা ফৰিঙৰ দৰে উফৰি উফৰি, যি যন্ত্ৰণাই সোণাৰুক আৰু হালধীয়া কৰে। আপুনি নাজানে, হয়তো মন নকৰে। আৰু এটা কথা, গোপন আঁচনি এখনৰ প্ৰথম দফামতে মই ৰৈ থাকোঁ, জোখ ল'বলৈ আপোনাৰ উচ্চতা, উজ্জ্বলতা, পনীয়া ওঠৰ গাঢ়তা, নীৰৱতা। আনকি উমানো লওঁ কেতিয়াবা স্পৰ্শৰ আপুনি সেউজীয়া নৈ। মাথো ২ নল ব্যৱধানত মই মনিব পাৰোঁ সোঁগালৰ তিলটোৰ অৱস্থিতি, যাক আপুনি এখন পেইণ্টিঙৰ দৰে সজায়। কোনো দিনেই নুশুনা আপোনাৰ মাত কোমল নে কৰুণ, যদিও বা আপুনি নদীৰ দৰেই ভৰণ। আপুনি দুচকুত বিজ্ঞাপন আঁৰি নথয়। দুচকুত বিজ্ঞাপন অঁৰাটো গাভৰুৰ দোষণীয় নহয়। গোপন আঁচনিখনৰ শেষ দফামতে অহাকালিলৈ আপোনাৰ সতে চিনাকি হ'ম। হঠাৎ কম, এক্সকিউজ মি। আপুনি ৰৈ যাবতো। দেখিব পৃথিৱীখনো ৰৈ গৈছে। বিশ্বাস নহ'লে মোৰ চকুত চাব পাৰে। মই কিবা কোৱাৰ পূৰ্বেই আপুনি যদি কয়, কিবা ক'ব, মই ক'ম, আজি নহয় অহাকালিলৈকে ক'ম যি ক'ম, কাৰণ একান্ত ব্যক্তিগত।